বিদ্যালয়ত উপস্থিত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আৰু সহকাৰী শিক্ষয়িত্ৰী বাইদেউকে প্ৰমুখ্য কৰি আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আমাৰ সকলোৰে বাবে আজি এটা বিশেষ দিন। তোমালোকে জানানে বাৰু শ্বহীদ দিৱস কাক কয়? জানানে কাক কয় বাৰু? মানে আমাৰ দেশৰ বাবে যিসকল লোকে আমাৰ দেশখনৰ ভৱিষ্যত সুৰক্ষা কৰিবৰ বাবে আমি যাতে ভৱিষ্যতে ভালকৈ থাকিব পাৰোঁ, তাৰ বাবে যিসকলে নিজৰ প্ৰাণ বিসৰ্জন দি দেশখনক ৰক্ষা কৰিলে, তেওঁলোকৰ স্মৃতিত এটা দিন উদযাপন কৰা হয়। ভাৰতত বিভিন্ন সময়ত মানে শ্বহীদ দিৱস উদযাপন কৰা হয় যদিও আমাৰ অসমত আজিৰ দিনটো বিশেষকৈ অসম আন্দোলনৰ ওপৰতে আজিৰ দিনটো অসম আন্দোলনত যিসকল লোকে নিজৰ প্ৰাণ বিসৰ্জন দিছিলে, বিসৰ্জন দি আমাৰ অসমখন ৰক্ষা কৰিছিলে বিদেশীৰ পৰা, তেওঁলোকৰ স্মৃতিত আজিৰ দিনটো উদযাপন কৰা হয়। আৰু বিশেষকৈ আজিৰ দিনটোতে 1959 চনত বৰপেটাৰ স্বৰ্গীয় খৰ্গেশ্বৰ তালুকদাৰে আজিৰ দিনটোতে তেওঁ প্ৰাণ বিসৰ্জন দিছিলে অসম আন্দোলনত। আৰু তেওঁৰ স্মৃতিতে সেই তেতিয়াৰে পৰাই এই 10 ডিচেম্বৰৰ দিনটো আজি বৰ্তমান সময়লৈকে অসমত শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হয়। আৰু তেওঁলোকৰ আৰু ইয়াৰ উপৰিও সেই অসম আন্দোলনতে প্ৰায় 855জন লোকে মানে নিজৰ প্ৰাণ বিসৰ্জন দিছিলে। আৰু ইয়াৰ ভিতৰতে প্ৰায় 22জন লোক আমাৰ যোৰহাট জিলাৰো আছিলে। মানে অসমৰ প্ৰত্যেকখন জিলাৰ লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে, কিন্তু তাৰ ভিতৰত প্ৰায় 22জন লোক আমাৰ যোৰহাট জিলাৰ আছিল। নামসমূহ হয়তো এতিয়া মই ক'বলৈ মানে ইমান মনত নাই, হ'লেও তেওঁলোকৰ সকলোৰে সোঁৱৰণত আজিৰ দিনটো আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে চবেই মনোপ্ৰাৰ্থনা জনাম।